আন দুজন অপৰাধীকো পুলিচে গ্ৰেপ্তাৰ কৰিলে। মাজে মাজে আমাক সমালোচনা কৰা হয়, ধীৰ দুজন এতিয়াও পলাতক, অপৰাধী পলাতক থাকিবই। পুলিচে অপৰাধীসকলক গ্ৰেপ্তাৰ কৰিবলৈ যত্ন কৰিব। কেতিয়াবা 2 দিন পলম হ'ব পাৰে, কিন্তু পলম হোৱা মানে এইটো কথা নুবুজায় যে অপৰাধী আমাৰ মাজৰ পৰা, আমাৰ হাতৰ পৰা হাৰি যাব পাৰিব। আমি নিৰন্তৰ ব্যৱস্থা হাতত লওঁ আৰু হাতত লৈ থাকিম। আজি ধিঙৰ জঘন্য ধৰ্ষণ কাণ্ডৰ লগত জড়িত 2 গৰাকী অভিযুক্তক গ্ৰেপ্তাৰে অসম পুলিচৰ কৰ্তব্য পৰায়ণতাকে আকৌ এবাৰ প্ৰমাণ কৰিছে। এতিয়া বহু ব্যক্তিয়ে কৈ আছে যে ট্ৰেডিঙৰ লগত জড়িত অপৰাধীবিলাক ধৰিব পাৰিবনে নাই। মই যেতিয়াই সাংবাদিকক লগ পাওঁ, এগৰাকী বিশেষ অভিনেত্ৰীৰ কথাও মোক সোধে। মই অৱশ্যে কোনো ব্যক্তিৰ বিৰুদ্ধেও ক'ব নোখোজো আৰু মই ব্যক্তিগতভাৱে ঘটনাটো চোৱাও নাই, কিন্তু পুলিচক মই নিৰ্দেশ দিছো, অভিনেতাই হওক, অভিনেত্ৰীয়ে হওক বা আন কোনোবাই হওক, ট্ৰেডিঙৰ লগত জড়িত প্ৰত্যেক গৰাকী ব্যক্তিকে আমি গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু এই ট্ৰেডিঙৰ লগত জড়িত ঘটনা যাতে অসমত পুনৰাবৃত্তি নহয়, তাৰ বাবে আমি ব্যৱস্থা ল'ব লাগিব। মই ৰাইজক এটা অনুৰোধ জনাম, সকলো মানুহে ষ্টক এক্সচেঞ্জত টকা বিনিয়োগ কৰিব পাৰে। তাৰ কাৰণে ৰাস্তা কি? এটা ডিমেট একাউণ্ট খুলিব লাগে আৰু ডিমেট একাউণ্টৰ জৰিয়তে আমি ষ্টকত আমাৰ ধন বিনিয়োগ কৰিব পাৰো। আজিকালি কলেজ ইউনিভাৰ্চিটিত পঢ়া ল'ৰাইও ষ্টকত টকা বিনিয়োগ কৰে, কম পৰিমাণে হ'লেও, আৰু এটা ভাল ফাইনেন্সিয়েল কেৰিয়াৰো বনায়। ই এটা সহজ পন্থা, কিন্তু আপোনাৰ টকা মই লৈ ষ্টক এক্সচেঞ্জত বিনিয়োগ কৰিব নোৱাৰো। বহুতে কয় ষ্টকতহে টকা বিনিয়োগ কৰিছে, এইটো লিগেল। ই একেবাৰে ইলিগেল। ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ আমি কোনেও বেলেগৰ টকা ল'ব নোৱাৰো। আৰু 30% সুদ দিম বুলি কাগজত লিখি দিয়া, ইটো আৰু অপৰাধ। দুখীয়া মানুহৰ টকা লোৱা ই আৰু অপৰাধ। আমি অসম পুলিচক আজি এটা SIT গঠন কৰিব দিছো, যাতে এই ধৰণে মানুহৰ পৰা টকা সংগ্ৰহ কৰা প্ৰত্যেকজন ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিব পাৰো। বহুতে কয় যে এই ঘটনা চলি আছিল, ময়ো নাজানিছিলো। কিছুদিন আগতে এটা এনেকুৱা ট্ৰেডিং কোম্পানীয়ে মোক অনুৰোধ কৰিলে যে 1 কোটি টকা আমি CM ৰিলিফ ফাণ্ডত দিব খোজো। মোৰ সন্দেহ হ'ল যে 1 কোটি টকা ডেকা ল'ৰা কেইজনে কিয় দিব খুজিছে CM ৰিলিফ ফাণ্ডত? তেওঁলোকে টকাই বা ক'ৰ পৰা পালে? তেওঁলোকৰ বিষয়ে কিছু খবৰ সংগ্ৰহ কৰিলো। লগে লগে মোৰ সন্দেহ হ'ল, পুলিচক ঘটনাটোৰ তদন্ত কৰিব দিলো। আজি এতিয়া ঘটনাটো বিয়াগুম ঘটনালৈ পৰিগণিত হৈছে। মই আশা কৰো পুলিচে ক্ষিপ্ৰতাৰে তদন্ত কৰিব আৰু ব্যৱস্থাও ল'ব। কিন্তু লগে লগে আমি এই ঘটনাটোৰ তদন্ত কৰিবলৈ এনফৰ্চমেণ্ট ডাইৰেক্টৰ, প্ৰৱৰ্তক নিৰ্দেশালয় আৰু ইনকাম টেক্স ডিপাৰ্টমেণ্টলৈকেও চিঠি লিখিছো আৰু মোৰ পৰ্যায়তো মই এই বিষয়ে উচ্চ পদস্থ বিষয়াসকলৰ লগত টেক আপ কৰিম। আৰু কিছুদিন তদন্তৰ পিছত যদি মোৰ মনে ধৰে যে ইয়াত আন্তঃৰাজ্যিক চক্ৰও জড়িত আছে বা অসম পুলিচে তদন্ত কৰিবৰ বাবে টেকনিকেলি ইকুইপ নহয়, প্ৰয়োজন সাপেক্ষে এই ঘটনাটো CBI হাতলৈ গতাই দিবৰ বাবেও আমি সাজু হৈ আছো। ৰাইজক আকৌ এবাৰ অনুৰোধ কৰিম, সাঁচতীয়া ধন কেতিয়াও কোনো ব্যক্তিৰ প্ৰৰোচনাত বিনিয়োগ নকৰিব। মানুহে বাৰে বাৰে ঠগ আৰু প্ৰবঞ্চকৰ চিকাৰ হৈছে, আৰু আমি এনেধৰণে নিজক কিয় ঠগ আৰু প্ৰবঞ্চকৰ চিকাৰ কৰিম? আশা কৰো আপোনালোকে মোৰ কথাখিনি সকলোৱে বুজি পাব। এইকেইটা দিন
আমাৰ 2-3টা নতুন প্ৰচেষ্টা যে নিযুত মইনা আঁচনিখনৰ হিতাধিকাৰীসকলক অক্টোবৰ মাহৰ ভিতৰত আমি তেওঁলোকৰ প্ৰথম কিস্তিৰ ধন আদায় দিয়া। মই মোৰ ভাগিনসকলক অনুৰোধ কৰিম আৰু আকৌ এবাৰ প্ৰতিশ্ৰুতি দিম যে নিযুত মইনাৰ ধন আপোনালোকৰ একাউণ্টলৈ আহি আছে। অহাকালি মই অসমৰ জিলা উপায়ুক্তসকলক মাতিছো। 15 ছেপ্টেম্বৰত আমাৰ প্ৰথমটো ৰিক্ৰুইটমেণ্টৰ পৰীক্ষা আৰম্ভ হ'ব। 11 লাখ প্ৰাৰ্থী। পৰীক্ষা পতা সহজ নহয়। যোৱাবাৰ প্ৰাৰ্থী কম আছিল কাৰণে চেণ্টাৰ কম আছিল। এইবাৰ চেণ্টাৰো বহুত, প্ৰত্যাহ্বানো বহুত। কালিৰ পৰা আমি প্ৰস্তুতি কৰিম যাতে পৰীক্ষা সুন্দৰ কৰি হয় আৰু পৰীক্ষা আমি যাতে সফলতাৰে পাৰ কৰিব পাৰো। পৰীক্ষাত নকল কৰা বা পৰীক্ষাত নিয়মৰ বাহিৰত গৈ যিসকলে কপি কৰে, নকল কৰে, তেওঁলোকৰ বিৰুদ্ধে আমাৰ চৰকাৰে এখন বিধানসভাত আইন প্ৰণয়ন কৰিছে। ইয়াৰ ফলত পৰীক্ষাত নকল কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ উপৰিও তেওঁৰ ঘৰুৱা সম্পত্তিসমূহো চৰকাৰে অধিগ্ৰহণ কৰাৰ এক ডাঙৰ ক্লজ এই আইন কেইখনত আছে। 2 দিনৰ ভিতৰতে আমি এই আইনখনৰ বিষয়েও বহুল প্ৰচাৰ কৰিম। মই আশা কৰিম মেধাৰ ভিত্তিত নিযুক্তি। বহুতে কয় মোৰ মেৰিট আছে কাৰণে মই চাকৰি পালো। বহুত এতিয়া ফেশ্বনো এটা আছে যে আমি বিজেপিক কিয় ভোট দিব লাগে, আমিতো মেৰিট আছে কাৰণে চাকৰি পালো। মই এটাই কথা কম, মেৰিট আৰু মেৰিটৰ ভিত্তিত পৰীক্ষা পাতা এই পংকিলতাৰে ভৰা সমাজত ইমান সহজ নহয়। এক প্ৰকাৰ অহা কালি পৰহিৰ পৰা আমাৰ অফিচাৰসকলে ৰাতিয়ে দিনে কাম কৰিব লাগিব যাতে 15 ছেপ্টেম্বৰৰ পৰীক্ষা নিকা হয়। কিন্তু মুখ্যমন্ত্ৰী বা আন মন্ত্ৰীসকলে যদি বিচাৰে পৰীক্ষা নিকা হ'ব নালাগে, মোৰ মানুহে চাকৰি পাওক, তেতিয়াহ'লে সকলো কথা সহজ। ৭০ বিপৰীতে গৈ আমি কাম কৰিছো। পৰীক্ষা নিকা হওক, আমাৰ মানুহে পাওক নাপাওক, মেধাৰ ভিত্তিত চাকৰি হওক। এই সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰা এটা অতি কঠিন কাম। 15 ছেপ্টেম্বৰত আমি আকৌ এটা শিক্ষাৰ্থীসকলেও পৰীক্ষা দিব